এটাৰ ঐতিহাসিক কাম্বা গাঁও এখন টাংচা জনগোষ্ঠী অধ্যুষিত গাঁও। এই গাঁওখনৰ এজন বয়োজ্যেষ্ঠ ব্যক্তি নংটং তেখাত যোৱাকালি প্ৰায় ২:৩০ বজাত তেখেতে ৭১ বছৰ বয়সত তেখেতৰ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেখেত আজি ৮ বছৰ ধৰি এজন পেৰালাইচিছ হিচাপে তেওঁ ভুগি আছিল আৰু তেখেত সামাজিকভাৱে এগৰাকী খুব ধৰ্মীয় নিষ্ঠা ব্যক্তি আছিল আৰু তেখেতে এই মাৰ্ঘেৰিটা অঞ্চলটোত বা ইয়াৰ বিভিন্ন গাঁওবিলাকত বৌদ্ধ ধৰ্মৰ যি আদৰ্শ নীতি পৰম্পৰা এইবিলাক জীয়াই ৰাখি শান্তি সম্প্ৰীতি বজাই ৰাখিব চেষ্টা কৰিছিল। তেখেতৰ লগত বিভিন্ন এইটো অঞ্চলৰ জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে সকলোৰ লগত এটা সুসম্পৰ্ক আছিল আৰু বিশেষকৈ তেখেতৰ পৰিয়াল অৰুণাচলৰ কবিন গাঁও মংকাম ইত্যাদি তেখেতৰ বাই ভনীবিলাক বিয়া হৈছে। গতিকে তেখেত অৰুণাচলত অতি সুদূৰ ম্যানমাৰ বৰ্ডাৰলৈকে নামপুঙলৈকে তেখেত ধৰ্ম প্ৰচাৰ কৰিছিল বা এইবিলাকত সমাজৰ শান্তি শৃংখলাৰ পৰিৱেশ বজাই ৰাখিছিল আৰু সেইকাৰণে তেখেত আজি আমাৰ পৰা আঁতৰি গৈছে। মোৰ তেখেত শহুৰ দেউতা হয় আৰু তেখেত 10টা সন্তানৰ এজন পিতৃ আছিল। গতিকে বৰ্তমান তেখেতৰ 3জন পুত্ৰ বৰপুত্ৰ অন্তাংগাম তেখাত আৰু 2জনী ছোৱালী, মুঠতে 5জন। ইতিমধ্যে 5জনৰ মৃত্যু হৈছে আৰু লগতে তেখেতৰ এজন সুযোগ্য সন্তান আছিল চামাইটো তেখাত। তেখেত ইণ্ডিয়ান আৰ্মিৰ 6 আছাম ৰেজিমেণ্টত তেওঁ কৰ্মৰত কৰাৰ অৱস্থাত আকস্মিকভাৱে তেখেতে মৃত্যুবৰণ। তেখেতে এজন ভাল সুদক্ষ বক্সাৰ আছিল। গতিকে আমি জীৱনৰ দুখ ট্ৰেজেডি তেখেত সহিব নোৱাৰি আজি আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে সেইকাৰণে তেখেতৰ যাতে আত্মা তেখেতৰ আমি বৌদ্ধ ধৰ্মৰ পৰম্পৰা নীতিমতে আমি নিৰ্বাণপ্ৰাপ্তি হওক এইটো আমি কামনা কৰিছোঁ। আৰু অহা 10 আৰু 11 তাৰিখে যিহেতু 7 দিনীয়া আমাৰ যিটো ৰাজহুৱা শ্ৰাদ্ধ হ'ব, এই স্নিগ্জাত আমি সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোকে অংশগ্ৰহণ কৰিবলৈ তেখেতৰ যাতে আত্মাই শান্তি পায়। গতিকে এইখিনি আমি কামনা কৰি আজি সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ। ধন্যবাদ।